আমি APHLC ফালৰ পৰা আজি ইয়াত কৌবাৰী গাঁৱলৈ আহিছোঁ। যোৱা আগষ্ট 13 তাৰিখত নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ দুজন আমাৰ তিৱা সম্প্ৰদায় দুখীয়া মানুহসকলক ইয়াত মাৰি পেলালে। দুৰ্বৃত্তকাৰীয়ে মাৰি পেলালে। অচিনাক্ত আমি অসমত দুৰ্বৃত্তকাৰীয়ে মাৰি পেলাইছে দলসকলে সেইকাৰণে আমি সেই কথাটো বহুত আমি কণ্ডেম কৰিছোঁ, গুৰুত্বভাৱে আৰু লৈছোঁ। চৰকাৰৰ পৰা আমি দাবী জনাইছোঁ আৰু আমি FIR ক্ষতিপূৰণ দিবলৈ প্ৰত্যেক ফেমিলিক কমচে কম 10 লাখকৈ দিব লাগে কাৰণ চিফ মিনিষ্টাৰ নিজেই আৰু এই দুৰ্বৃত্তকাৰীসকলক সম্প্ৰদায় ক্ৰিমিনেলসকলক কালপ্ৰিটসকলক সোনকালে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে। এতিয়া যে এই ঘটনাটো লগতে চৰকাৰে কৰিছে বুলি আমি নকওঁ, এতিয়ালৈকে যেতিয়ালৈকে কাৰণৰ আচল কালপ্ৰিটজনক এৰেষ্ট নকৰালৈকে আমি ক'বলৈ টান। পুলিচ তথাপি আমি পুলিচ আউটপোষ্ট লাগে, পেট্ৰল পোষ্ট থাকিব লাগে ইয়াত বৰ্ডাৰত। বিৰোধী দলসকলে বৰ্ডাৰ কাৰ্বি আংলং আৰু হোজাই ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত ভাবিছোঁ যে ইয়াত সোনকালে এতিয়া পুলিচ সকলে গঠন কৰিব লাগে। ইলেকশ্যনটো হাৰিব নেকি এইটো আৰু 2026 এনেকুৱা সেইকাৰণে সেই ইলেকশ্যনটো ঘটনা যাতে নহয় কাৰণে বিজেপি আমাৰ এটা ট্ৰাইবছ মানুহবিলাকে ট্ৰাইবেলসকলে লগাবলৈ আৰম্ভ সচেতন হৈ থাকিব লাগে। মেইনলি কোনোবাই মুছলিম আমি আৰু কাৰ্বি আংলং সন্দেহ কৰিছোঁ হিন্দু মুছলিম নহ'ব পাৰে অসমত ইয়াত হ'লে ট্ৰাইবেল আৰু কাৰ্বি আংলং ডিমা হাছাও ডিষ্ট্ৰিক্টত লগাব পাৰে। সদায় ট্ৰাইবেলসকলৰ মাজত সংঘৰ্ষ কৰাই জানো যে ট্ৰাইবেলসকলক দুখীয়া কৰোৱা আৰু তেওঁলোকৰ এক্সট্ৰিমিষ্ট গ্ৰুপসকলক পপুলেশ্যন কমোৱা কাম সদায় কৰি থাকে। MOS চহী কৰিব। সেইকাৰণে এই আমাৰ ট্ৰাইবছসকলে জনজাতিসকলে তেওঁলোকক সাৱধান কৰি হৈ থাকিব লাগে। আমি বুলি গম পাইছোঁ আমাৰ নিজৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই অপাৰেশ্যন তাৰমানে সদনতে কৈছে পুলিচসকলে তেওঁলোকক সাম্প্ৰদায়িকতাৰ কথা আৰু সেইবিলাকো পুলিচক এটেক নকৰে, কিন্তু সম্প্ৰদায়ৰ ভিতৰত সংঘৰ্ষ লগাবলৈ কথাবিলাক তেওঁ কৈছে, অপেনলি তেওঁ কৈছে। সেইকাৰণে আমি দিছপুৰ থানাটো আমি অপজিশ্যন পাৰ্টিসকলে আমি FIR দিয়া হৈছে। আপোনালোকো ইয়াত থকা তিৱাসকলে মেইনলি তিৱাসকলে ইয়াত তিৱা 9টা গাঁও আছে বুলি কৈছে আৰু লগতে কাৰ্বি লগতে আছে, দূৰত নহয়, একেবাৰে একেলগতে আছে। যাতে ঘটনা নহয় সেইটো আমি সদায় সাৱধান হ'ব লাগে, এইটোহে মোৰ কথা। আৰু আমি APHLC ফালৰ পৰা চৰকাৰৰ পৰা যিটো অলৰেডি ক'লোঁ আমি ডিমাণ্ড কৰিম। আপোনালোকক আমাৰ এই সন্তপ্ত পৰিয়ালবৰ্গ আৰু এই অঞ্চলত বসবাস কৰা ৰাইজৰ সমবেদনা জ্ঞাপন কৰিবলৈ কাৰণে জ্ঞাপন কৰিছোঁ। যোৱা 13 আগষ্টত যিটো ঘটনা সংঘটিত হ'ল, আজি তাৰিখলৈকে আমি বহুত অনাকাংক্ষিত বা বহুত মাজত আমি এখনক আমি দাবী উত্থাপন কৰিছোঁ। তেখেতসকলে পৰ্যায়ক্ৰমে কৰি থকা বুলি তেখেতসকলে আমাক জনাইছে। কিমান দূৰ হয়তো আমি নাজানো, কিন্তু আমাৰ খুব এটাই কাৰ্বি আংলং আৰু হোজাই আমি প্ৰশাসন দাবী জনাই আহিছোঁ। আৰু বিভিন্ন সংগঠনে আহি আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ বিশিষ্ট ব্যক্তি আমাৰ জে কাঠাৰ ছাৰেও প্ৰশাসনক এই বিষয়ে অৱগত কৰিছে। গতিকে তেখেতক আমি বহুত প্ৰত্যাহ্বান কৰিছোঁ, তেখেতে যিটো পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ উপৰি আজি আহি তেখেতে সৰজমিনত প্ৰদৰ্শন কৰিবলৈ আহিছে, তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক মই সজোৰে দাবী উত্থাপন কৰিছোঁ, অনুৰোধ জনাইছোঁ যে চৰকাৰক তেখেতে যেন আমাৰ এই ঘটনাটোৰ উচিত তদন্ত
সমভাগী হৈছে, সুখ লৈছে। আৰু ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে অনানুষ্ঠানিকভাৱে আমাক প্ৰকাশ কৰিছে যে বিভিন্ন সময়ত আমি আপোনালোকক সহায় সহযোগিতা কৰি যাম। গতিকে আশা কৰিছোঁ আপোনালোকে যাতে আমাৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সমস্যাৰ উদ্ভৱ হোৱা সমস্যাসমূহত আপোনালোকে আমাৰ লগত সহযোগ কৰি আমাক আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ। গতিকে মই চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সকলো ৰাইজৰ সন্মুখত। মাননীয় শ্ৰী জয়া কাঠা ছাৰ উপস্থিত হৈছে। নমস্কাৰ। আৰু আমাৰ ৱেষ্ট কাৰ্বিনৰ পৰা আহি গৈছে আমি সমষ্টিৰ পৰা জন মাছলাই, ইচ্ছাক কুৰ্মা, তেখেতে আমাৰ ৱেষ্ট কাৰ্বিনৰ পৰা আহিছে। আমাৰ প্ৰিয় জনগোষ্ঠীৰ হয়, তেখেতে বন্ধু হৈছে, বন্ধু নমস্কাৰ। খুবেই মানে আনন্দ অনুভৱ কৰিছোঁ। আৰু এইটো মতে আপোনালোকক পাইছোঁ, যদিও আপোনালোকে শেহতীয়াকৈ আহিছে, আমাৰ প্ৰতি মৰম চেনেহ আছে, সহানুভূতি আছে কাৰণে আপোনালোকে হয়তো শেহতীয়াকৈ হ'লেও আহিছে খবৰ ল'বলৈ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে মই পৰিচয় সকলোকে এই পথাৰ প্ৰধান শ্ৰদ্ধাৰ কমিটি কাঠৰ ছাৰ আৰু সকলো মোৰ গণ্যমান্য শ্ৰদ্ধাৰ সন্মানীয় ৰাইজ, লগতে মোৰ স্থানীয় ভাই বন্ধুসকল। প্ৰথমে মোৰ চিনাকি দি ল'ব ওলাইছোঁ আপোনালোকৰ সন্মুখত। মোৰ নাম অচ্যুত মছৰম। বৰ্তমান মোৰ ডেজিগনেশ্যন হিচাপে অল টু এছ কাৰ্বি আংলং জিলা সমিতিৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছোঁ। আৰু কথাখিনি সেইটোৱে, যোৱা 13 তাৰিখে সংঘটিত হৈ গ'ল। আৰু এই মাৰ্ডাৰটো, এই হত্যাটো এনেধৰণৰকৈ হৈছে, মানে ইয়াত কোনো চিনচাপ নোহোৱাকৈ এটা হোৱা নিচিনা এটা যেন আমাৰ এনেকুৱা লাগিছে এটা প্ৰিপ্লেন মাৰ্ডাৰ হয়। আৰু এই প্ৰিপ্লেন মাৰ্ডাৰটো মানে কোনে কৰিছে, কি কৰিছে আমি তেতিয়ালৈকে গম পোৱা নাই। বাকী যি কি নহওক, আমাৰ এই সীমামূৰীয়া অঞ্চলত যি আমাৰ তিৱা দুজন ভাইক হত্যা কৰি থৈ গ'ল, আচলতে আমাৰ এটা ভাৱনা হয় যে তেখেতসকলক কেৱল তিৱা বুলিহে যে মাৰিছে তেনেকুৱা নহয়। ইয়াত আমাৰ যিখিনি ৰাইজ আছে, বড়ো ৰাইজ আছে, আমাৰ কাৰ্বি ৰাইজ আছে, আমাৰ বিভিন্ন ধৰণৰ জনজাতীয় লোকসকলে বাস কৰি আছে গোটেই বৰ্ডাৰ। আজি যদি আমাৰ এই তিৱা লোকসকলক কোনোবা হত্যা কৰিছে, কাইলৈ হয়তো আমাৰ কোনোবা কাৰ্বি ভাইক হত্যা কৰিব, আমাৰ কোনোবা বড়ো ভাইক হত্যা কৰিব। তো এই গোটেইখিনি কথা আমি চিন্তা চৰ্চা কৰি পেলাই আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি যোৱা 16 তাৰিখে, যিহেতু 15 আগষ্ট আহি আছিলে, গতিকে আমি 16 আগষ্টৰ দিনাই গৈ পেলাই আমি DC মেমক সাক্ষাৎকাৰ কৰিলোঁ। DC মেমক সাক্ষাৎ কৰি পেলাই আমি তেখেতক মেমৰেণ্ডাম দিছোঁ। আৰু তেখেতৰ থ্ৰুৱেদি আমি অসমৰ মুখ্যমন্ত্ৰী দেৱলৈ আমি এখন মেমৰেণ্ডাম দিছোঁ। উইথ আমি একেলগে আমি লগ কৰিছোঁ সেইদিনাখনেই আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়া মহাছৰক। কিন্তু দুখৰ বিষয় এইটো হ'ল যে আজিলৈকে এটা ষ্টেটমেণ্ট আমি দিব বুলি এটা আশা আছিলে যে আমাৰ CM মহোদয়, আমাৰ এজন প্ৰধান কাৰ্বি আংলঙৰ এজন প্ৰধান হৈ পেলাই বৰ্তমান সময়ত তেখেতে এটা ষ্টেটমেণ্ট দিব বুলি আমি এটা আশা কৰিছিলোঁ, যদিও বা সেইটো হোৱা নাইগৈ আজিলৈকে। কথাটো আহিল আইনৰ কথাটো, আমি আইনৰ লগত সংযোগ আছোঁ, কিন্তু আইনে যেনেধৰণে হয়তো কামখিনি কৰিব লাগিছিল এতিয়ালৈকে আমাৰ মানে ছিষ্টেমটো খুব অলপ ডিলে হোৱা যেন লাগিছে, অনুভৱ হৈছে। তো সেইকাৰণে আমি বাৰে বাৰে প্ৰশাসনৰ লগত সংযোগ হৈ আছোঁ। প্ৰশাসনৰ এটাই উত্তৰ আহি আছে, আমি কাম কৰি আছোঁ, কিন্তু কেনেধৰণে কৰি আছে, কি কৰি আছে। তাৰপিছত আমাৰ মেমৰেণ্ডামত আমি যিখিনি কথা উত্থাপন কৰিছিলোঁ যে আমাৰ মেমৰেণ্ডামখনত আছিলে ইয়াত এটা আমাৰ যিকেইটা যোনে হত্যা কৰিলে সিহঁতক সোনকালে কৰায়ত্ব কৰি পেলাই যিটো উচিত শাস্তি, সেই উচিত শাস্তি প্ৰদান কৰাৰ। দ্বিতীয়তে এই যি দুটা দুৰ্ভগীয়া পৰিয়াল, এই দুৰ্ভগীয়া পৰিয়াল দুটাক যাতে এককালীনকৈ হ'লেও 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য দিবৰ বাবে আমি মেমৰেণ্ডাম উত্থাপন কৰিছিলোঁ। তৃতীয়তে আমি আমাৰ এই যিটো বৰ্ডাৰ এলেকা, এই বৰ্ডাৰ এলেকাত যিটো পেট্ৰলিং পোষ্ট, এই পেট্ৰলিং এটা স্থায়ীভাৱে এটা পেট্ৰলিং পোষ্টৰ কাৰণে আমি এটা আবেদন কৰিছিলোঁ সেই মেমৰেণ্ডামৰ যোগেদি। কিন্তু আজিলৈকে তেনেকুৱা ধৰণৰ কোনো আমি হোৱা এতিয়ালৈকে আমি দেখা পোৱা নাই, বা তেনেকুৱা কিবা এটা প্ৰচেছ হৈছে বুলি আমি এতিয়ালৈকে গম পোৱা নাই। এইটো এটা খুব দুখ লগা কথা। বাকী কথাটো হ'ল এতিয়া কোনে মাৰিছে, কেনেকৈ মাৰিছে। এই যি দুজন ব্যক্তি গৈছিল আচলতে একদম সাধাৰণ খাটি খোৱা মানুহ। তেখেতসকলে বিভিন্ন ধৰণৰ কাম কৰে, সৰু সুৰা কাম, কেতিয়াবা ভাঙা চিঙা বেচে,
যিটো দিনত যি হয় কেতিয়াবা ভাঙা চিঙা বেচে কেতিয়াবা বৰফ বেচে কেতিয়াবা মাছ মাৰি খায় তো সেই দিনটো তেখেতসকলে এটা এই যিটো ছিজন হয় যিহেতু মাছ মৰা ছিজন গতিকে মাছ মৰা ছিজনটো তেখেতসকলে তেনেকৈ চেপা পাতিব গৈছিল সিফালে তো চেপা পাতি তেনেকৈ গৈ আছিলে প্ৰায় এমাহ দুমাহ তেনেকৈ 1-1.5 বছৰ পৰা হয়তো গৈ আছিলে আমি শুনামতে তো এদিন সেইদিনাখনো তেনেকৈ গ'ল একেধৰণে গ'ল ঠিক ৰাতিপুৱা 2টা 3টা বা 4টা সময় তেনেকুৱা এটা সময়ত গুচি গ'ল তেখেতসকলে ওলাই পেলাই আৰু পিছত আহি পেলাই গম পালে যে তেখেতসকলৰ বডি দুটা ইয়াত পৰি আছে তো সেই যিখিনি ইনভেষ্টিগেশ্যন আচলতে যি ধৰণে চলাব লাগিছিলে সেইখিনি কিন্তু এতিয়ালৈকে আমি ছাৰ ভালকৈ হোৱাটো দেখা পোৱা নাই গতিকে আমাৰ এটাই অনুৰোধ আমি যেনেদৰে আমি সদায় একেলগে চলি আছোঁ গতিকে আপোনালোকৰ এটা আমাৰ অনুৰোধ যে আপোনালোকেও পাৰিলে ছাৰ এইখিনি আমাক এটা পদক্ষেপ লৈ পেলাই যাতে কেনেকৈ সেই দোষীক কৰায়ত্ব কৰি পেলাই এই দুটা যি দুৰ্ভগীয়া পৰিয়াল কেনেকৈ আমি তেখেতসকলক এটা তেখেতসকলক সহায় কৰিব পাৰোঁ লগতে সম্পূৰ্ণ ৰাইজৰ বাবে সীমামূৰীয়া যিখিনি ৰাইজ তেখেতসকলৰ প্ৰটেক্টটোৰ চিন্তা কৰি পেলাই প্ৰটেকশ্যনৰ কাৰণে যাতে ইয়াত এটা স্থায়ী কেনেদৰে আমি এটা পষ্ট ইয়াত আনিব পাৰোঁ সেইটো ছাৰ আমি এটা আশাবাদী আপোনালোকে সেইখিনি কথা উল্লেখ কৰিব বুলি ইমানখিনি ছাৰ কোনোবা এডিচি অহা নাই এডিচি আহিছে